নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ', আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকিব। বন্ধুসকল, প্ৰথম খবৰটি হৈছে হঠাৎ অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষৰ পদ ত্যাগ কৰিলে প্ৰদীপ কুমাৰে। আহিবনে তদন্তৰ আওতালৈ? ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰী। ইতিমধ্যে মুখ্য অভিযুক্ত প্ৰাক্তন ডিআইজি পি কে দত্ত আৰু বিজেপি নেতা দিবন ডেকা নেপালত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে দেওবাৰে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলে প্ৰদীপ কুমাৰে। লিখিত আকাৰে নিজৰ ব্যৰ্থ স্বীকাৰ কৰি দায়িত্বৰ পৰা অব্যাহতি লয় প্ৰদীপ কুমাৰে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে দায়িত্বৰ পৰা নিজৰ ভুল স্বীকাৰ কৰি অব্যাহতি ল'লেও তদন্তৰ আওতালৈ আহিবনে প্ৰদীপ কুমাৰ? বহুতে সন্দেহ প্ৰকাশ কৰিছে যে প্ৰদীপ কুমাৰক জেৰা কৰিলে বহু গোপন তথ্য পোহৰলৈ আহিব। ইফালে কেলেংকাৰী পোহৰলৈ অহাৰ দিনাই সংবাদ মাধ্যমৰ আগত নিজৰ চাফাই গাইছিল প্ৰদীপ কুমাৰে। এতিয়া পত্ৰৰ জৰিয়তে সকলো দোষ স্বীকাৰ কৰি চাকৰি প্ৰাৰ্থীসকলৰ ওচৰত ক্ষমা বিচাৰিছে প্ৰদীপ কুমাৰে। লগতে চাকৰিৰ জীৱনত এনেকুৱা ব্যৰ্থতা কোনোদিনো সন্মুখীন হোৱা নাছিল বুলিও মন্তব্য কৰে প্ৰদীপ কুমাৰে। বন্ধুসকল, তাৰপিছত 2 নম্বৰ খবৰটিয়ে হৈছে কৃষ্ণ জন্মভূমিৰ বিষয়টো কেতিয়াবাই নিষ্পত্তি হৈছে, নতুন বিতৰ্ক কিয়? এই প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ। মথুৰাৰ কৃষ্ণ জন্মভূমিৰ বিষয়টো সন্দৰ্ভত নতুনকৈ বিতৰ্কৰ সূচনা হোৱাত স্তম্ভিত হৈছে AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি। আজি এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ওৱেইছিয়ে কয় যে কৃষ্ণ জন্মভূমি সন্দৰ্ভত যি বিতৰ্কৰ অৱতাৰণা হৈছিল সেয়া 1968 চনতে সমাধান কৰা হৈছিল। 1968 চনৰ অক্টোবৰ মাহত শ্বাহী ঈদগাহ আৰু শ্ৰীকৃষ্ণ জন্মস্থান সেৱা সমিতিৰ মাজত বুজাবুজিৰ চুক্তি হৈছিল। ইমানৰ পিছতো কিয় বিষয়টো সন্দৰ্ভত পুনৰ বিতৰ্কৰ সূচনা কৰা হৈছে বুলি ওৱেইছিয়ে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে কেইবা দশকজোৰা ৰাম জন্মভূমি বাবৰি মছজিদ বিবাদৰ পৰিসমাপ্তি ঘটাৰ পিছত এইবাৰ মূৰ দাঙি উঠিছে শ্ৰীকৃষ্ণৰ জন্মভূমিক লৈ হোৱা বিতৰ্কই। হিন্দু ধৰ্মী লোকসকলে দাবী কৰি আহিছে যে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল মথুৰাত। যি স্থানত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল সেই স্থানত এটা মন্দিৰ আছিল যদিও সেই মন্দিৰ ভাঙি তাত এটা শ্বাহী দৰগাহ সজা হৈছে। হিন্দু লোকসকলে দৰগাহটো সেই স্থানৰ পৰা আঁতৰাই নিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো দৰগাহটো আঁতৰাই নিয়া নাই। অৱশেষত শনিবাৰে মথুৰাৰ আদালতত উত্তৰ প্ৰদেশৰ ৰাজন অগ্নিহোত্ৰী নামৰ এজন লোকে গোচৰ ৰুজু কৰিছে। লোকজনে দাখিল কৰা অভিযোগত কোৱা হৈছে যে আদিতে সেয়া শ্ৰীকৃষ্ণৰ জন্মস্থান আছিল যদিও সেই স্থানৰ 13.37 একৰ মাটি দখল কৰি শ্বাহী দৰগাহ আৰু মছজিদ নিৰ্মাণ কৰা হৈছে। সেয়ে সেই স্থানৰ পৰা দৰগাহ আৰু মছজিদ আঁতৰাই নিব লাগে। একাংশ বুৰঞ্জীবিদৰ মতে আদিতে তাত কেশৱনাথ মন্দিৰ আছিল যদিও মোগল সম্ৰাট ঔৰংগজেবে সেয়া ধ্বংস কৰি তাত মছজিদ স্থাপন কৰিছিল। তাত থকা কৃষ্ণ মন্দিৰৰ তদাৰকীৰ দায়িত্ব 1935 চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে মথুৰাৰ ৰাজ পৰিয়ালক দিছিল যদিও পিছলৈ সেয়া বিশ্ব হিন্দু পৰিষদৰ হাতলৈ যায়। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটিয়ে হৈছে বিশ্বৰ আটাইতকৈ ওখ স্থানত থকা যুদ্ধক্ষেত্ৰত ভাৰতে মোতায়েন কৰিলে T-90 ভীষ্ম টেংক। শীত ক্ৰমাৎ আগুৱাই আহিছে। বছৰৰ 12টা মাহে বৰফেৰে ঢাক খাই থকা লাডাখৰ বৰণৰ আৱৰণ আৰু অধিক ডাঠ হৈ পৰিছে। কিন্তু শীতল বৰফে আগুৰা লাডাখৰ পৰিস্থিতি এতিয়া উত্তপ্ত হৈয়ে আছে। শীতৰ সুযোগ লৈ চীনৰ সেনাই ভাৰতীয় সেনাৰ ওপৰত পুনৰ প্ৰাণঘাতী আক্ৰমণ সংঘটিত কৰাৰ আশংকা কৰিয়েই বিশ্বৰ সৰ্বোচ্চ স্থানত থকা লাডাখৰ যুদ্ধক্ষেত্ৰত ভাৰতে মোতায়েন কৰিছে 6খনকৈ T-90 ভীষ্ম টেংক। এই টেংকৰ বিশেষত্ব এয়াই যে টেংকখনে বৰফেই হওক বা বালিয়েই হওক যিকোনো বাধা উফৰাই গতি কৰিব পাৰে। ভাৰতীয় সেনাৰ হাতত থকা গধুৰ ওজনৰ টেংকসমূহৰ ভিতৰত T-90 ভীষ্ম টেংক অন্যতম। কেৱল সেয়াই নহয়, ভাৰতে লাডাখৰ সুউচ্চ স্থানত সাজু কৰি ৰাখিছে আন কেইবাখনো 72 টেংক। ইয়াৰ বিপৰীতে চীনে উক্ত অঞ্চলত ৰাখিছে 15খন লঘু ওজনৰ টেংক। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে শীতৰ সময়ত লাডাখৰ পৰিৱেশ আৰু অধিক ভয়াৱহ হৈ পৰিব। শীত আৰু বৰফৰ ধুমুহাই অঞ্চলটোত থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব। সেইবাবেই সেনাই লাডাখৰ শিবিৰসমূহত পৰ্যাপ্ত খাদ্য আৰু ইন্ধন মজুত কৰিছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটিয়ে হৈছে মন কী বাত অনুষ্ঠানত সাধু কোৱাৰ চলৰে কৃষকক কৃষি বিধেয়কৰ সুফল বুজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰম্ভ কৰিছিল সাধু কথা কোৱাৰ বিষয়ক লৈ, সমাপ্তি ঘটালে কৃষি বিধেয়কৰ সাধু কথাৰে। এয়াই আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অল ইণ্ডিয়া ৰেডিঅ' যোগে প্ৰচাৰ কৰা 69 সংখ্যক মন কী বাতৰ দেওবাৰৰ খণ্ডৰ মূল কথা। শিশুসকলক কিদৰে সাধু কথা কৈ নানান কথা শিকাব পাৰি সেই বিষয়েৰে মন কী বাতৰ ভাষণ আৰম্ভ কৰি মোদীয়ে কয় যে সাধু কথা কোৱাৰ পৰম্পৰা ভাৰতৰ অতি পুৰণি পৰম্পৰা। কৰোণাতংকৰ সময়ত এতিয়া পৰিয়ালৰ সদস্যসকল কাষ চাপি আহিছে। এই সময়খিনিতহে শিশুসকলক সাধু শুনোৱাৰ বিষয়ে মোদীয়ে অধিক গুৰুত্ব দিয়ে। শিশুক সাধু কথা শুনোৱাৰ কথাৰ পৰা হঠাতে ফালৰি কাটি মোদীয়ে এইবাৰ আৰম্ভ কৰিলে কৃষকক সাধু কথা শুনাবলৈ। নতুনকৈ গ্ৰহণ কৰা কৃষি বিধেয়ক কেইখনে কিদৰে কৃষকৰ পৰম উপকাৰ সাধিব সেই বিষয়ত মোদীয়ে ৰসালভাৱে কৃষকক বুজাবলৈ ধৰিলে।
এই প্ৰসংগত মোদীয়ে হাৰিয়ানাৰ কৃষক পৰিয়ালৰ উদাহৰণ দাঙি ধৰিলে। কৃষি বিধেয়কৰ ফলত কৃষকসকলে কিদৰে এতিয়া বজাৰৰ সলনি ব্যক্তিগত কোম্পানীক তেওঁলোকৰ উৎপাদিত শস্য বিক্ৰী কৰিব পাৰিব সেই কথা মোদীয়ে সাধুকথাৰ চলেৰে বুজাই দিলে। মোদীয়ে ক'লে যে কৃষকে এতিয়া বজাৰৰ সলনি পঞ্চতাৰকাযুক্ত হোটেলতে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে বহু কংগ্ৰেছীৰ পাখি কাটিবলৈ অসমলৈ আহি আছে জিতেন্দ্ৰ সিং। ৰাহুল গান্ধীৰ সৈতে একেলগে উঠা বহা কৰে অসমৰ কংগ্ৰেছৰ দায়িত্ব লাভ কৰা জিতেন্দ্ৰ সিঙে। ৰাহুলৰ অতি বিশ্বাসী বন্ধু জিতেন্দ্ৰ সিঙৰ ওপৰতে এতিয়া অসম প্ৰদেশৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাহুল গান্ধীয়ে ভালকৈ জানে যে তেওঁৰ অন্যতম বিদেশী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ ৰাজ্য অসমত কংগ্ৰেছৰ পুনৰুদ্ধাৰৰ বাবে লাগিব নতুন কৌশল। সেই হিচাপতে ৰাহুলৰ ৰণনীতি মতে অসমৰ দায়িত্ব দিয়া হ'ল জিতেন্দ্ৰ সিঙক। কিন্তু জিতেন্দ্ৰ সিঙে পুনৰুদ্ধাৰ কৰিব পাৰিবনে কংগ্ৰেছক? আমাৰ হাতত পৰা তথ্য মতে অক্টোবৰৰ পহিলা সপ্তাহত অসমলৈ আহিব জিতেন্দ্ৰ সিং। অসমৰ দায়িত্ব লাভ কৰাৰ পিছতে জিতেন্দ্ৰ সিঙে অসমত নিয়োগ কৰে 13জনীয়া এটা বিশেষ দল। দলটোৱে ছাৰ্ভে কৰিলে ৰাজ্যখনত কংগ্ৰেছ দলৰ অৱস্থাৰ সন্দৰ্ভত। আনকি 13জনীয়া দলটোৱে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে জিতেন্দ্ৰ সিঙক। খবৰ মতে জিতেন্দ্ৰ সিং সন্তুষ্ট নহয় প্ৰদেশ কংগ্ৰেছৰ কেতবোৰ কাৰ্যত। এইপিনে গুৱাহাটীৰ ৰাজীৱ ভৱনত চলিছে ব্যাপক প্ৰস্তুতি। জিতেন্দ্ৰ সিঙৰ ফটো সম্বলিত বেনাৰ আৰু হৰ্ডিং কৰা হৈছে ৰাজীৱ ভৱনত। ৰাজীৱ ভৱনত এতিয়া তৰুণ গগৈ, ৰাহুল গান্ধী, ৰিপুণ বৰা আৰু দেৱব্ৰত শইকীয়াৰ ফটোৰ লগত আঁৰি দিয়া হৈছে অসমৰ দায়িত্ববাহী জিতেন্দ্ৰ সিঙৰ ফটো। মুঠতে নতুন দায়িত্ববাহী সিঙক আদৰিবলৈ সাজু অসম প্ৰদেশ কংগ্ৰেছ। পিছে এপিচিচিৰ কেতবোৰ কাৰ্যত অসন্তুষ্ট সিঙে অসমলৈ আহি পাখি কাটিব বহুকেইজন জ্যেষ্ঠ নেতাৰ। AICCৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে বিসম্বাদী নেতাক নাকি লগাবলৈ সাজু জিতেন্দ্ৰ সিং। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে থেংক ইউ লজত বিজেপি নেতা দিবন ডেকাই পাতিছিল SI পৰীক্ষা। আৰক্ষীৰ জেৰাত লজৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মাই কৰিলে স্বীকাৰ। অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ জেৰাত এতিয়া পোহৰলৈ আহিছে নতুন নতুন তথ্য। 19 ছেপ্টেম্বৰ অৰ্থাৎ পৰীক্ষা অনুষ্ঠিত হোৱাৰ এদিন পূৰ্বে বিজেপি নেতা দিবন ডেকাই গোপনে থেংক ইউ লজত পাতিছিল পৰীক্ষাৰ অনুশীলন। 15 ছেপ্টেম্বৰত দিবনে ফোনত সকলো কথা পাতিছিল লজৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মাৰ সৈতে। আৰক্ষীৰ জেৰাত প্ৰাঞ্জল শৰ্মাই স্বীকাৰ কৰা মতে পৰীক্ষা অনুষ্ঠিত হোৱা কথাটোৰ বাবদ দিবনৰ পৰা 50,000 টকা লৈছিল প্ৰাঞ্জলে। পৰীক্ষাৰ বাবে 2জন প্ৰশিক্ষক অহাৰ কথা আছিল যদিও নাহিল। 2জনক দিবনে ফোনযোগে মাতিছিল এপিদা আৰু শৰ্মাদা বুলি। প্ৰশিক্ষক নহাৰ বাবে দিবনে নিজেই প্ৰশিক্ষণ দিছিল প্ৰাৰ্থীক। দিবনক সহযোগ কৰিছিল লজৰ আন এজন স্বত্বাধিকাৰী প্ৰণৱ বৰাই। এইফালে হোৱাইট বৰ্ডত প্ৰণৱে লিখিছিল প্ৰশ্ন কাকতৰ উত্তৰবোৰ। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান। দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সিঙে। মৃত্যুৰ সময়ত যশৱন্ত সিঙৰ বয়স আছিল 82 বছৰ। সিঙৰ বিয়োগত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ নেতাসকলে। দিল্লীৰ সেনা ৰিচাৰ্চ এণ্ড ৰেফাৰেল হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে সিঙে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত আছিল সিং। সেনা হাস্পাতালে এক বিজ্ঞপ্তিযোগে জনাই অতি দুখৰে জনোৱা হৈছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ দেওবাৰে পুৱা 6:55 দেহাৱসান ঘটে। তেওঁক 25 জুনত ভৰ্তি কৰা হৈছিল হাস্পাতালত। দেওবাৰে পুৱা হৃদক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে তেওঁৰ। সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যশৱন্ত সিঙক ৰাজনীতি তথা সমাজ সম্বন্ধীয় বিষয়ত তেওঁৰ অদ্বিতীয় দৃষ্টিকোণৰ বাবে মনত ৰখা হ'ব। তেওঁ বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছিল। মোৰ ফালৰ পৰা তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলো। মোদীয়ে কয় যে অটল বিহাৰী বাজপেয়ীৰ চৰকাৰত তেওঁ বিত্ত, প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছিল। তেওঁৰ বিয়োগত মৰ্মাহত হৈছো। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে কোভিড ভেকচিন বিতৰণৰ বাবে প্ৰয়োজন হ'ব 80,000 কোটি টকাৰ। এই মন্তব্য চেৰামৰ মুৰব্বী পনাৱালাৰ। আগন্তুক বৰ্ষত কোভিড-19ৰ ভেকচিন বিতৰণ আৰু জনসাধাৰণৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে দেশক প্ৰয়োজন হ'ব 80,000 কোটি টকা। বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ মুৰব্বী আদৰ পুনৱালাই সদৰি কৰে এই কথা। ইয়াক পৰৱৰ্তী সময়ৰ উল্লেখনীয় প্ৰত্যাহ্বান বুলি উল্লেখ কৰি এক টুইট কৰিছে তেওঁ। পুনৱালাই টুইটাৰ যোগে প্ৰধানমন্ত্ৰীক এই সম্পৰ্কে প্ৰশ্ন কৰিছে। তেওঁ আগন্তুক বৰ্ষৰ ভিতৰত ভাৰতত ভেকচিন বিতৰণৰ বাবে 80,000 কোটি টকা উপলব্ধ নে বুলি প্ৰশ্ন কৰে। তেওঁ আন এক টুইট যোগে পুনৰ কয় যে ভেকচিন প্ৰস্তুতিৰ ক্ষেত্ৰত আমাৰ দেশৰ চাহিদা পূৰণৰ বাবে ভাৰত আৰু দেশৰ বাহিৰতো ভেকচিন প্ৰস্তুতৰ পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। বন্ধুসকল, তাৰ পিছৰ 9 নম্বৰ খবৰটিও হৈছে অসম মাতৃক ভাল পোৱা সকলো আঞ্চলিক দল একত্ৰিত হ'লেহে বিজেপি কংগ্ৰেছক প্ৰতিহত কৰিব পৰা যাব। এই মন্তব্য ৰাজু ফুকনৰ। অসম মাতৃক ভাল পোৱা সকলো আঞ্চলিক দল একত্ৰিত হ'লেহে বিজেপি কংগ্ৰেছক প্ৰতিহত কৰিব পৰা যাব।
শনিবাৰে শিৱসাগৰত সাংবাদিকৰে হোৱা কথা বতৰাত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ তত্ত্বাৱধায়ক তথা প্ৰাক্তন আছু নেতা ৰাজু ফুকনে। তেওঁ লগতে কয় যে সৌদ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা আন জনগোষ্ঠীয় সংগঠনে অসমৰ বাবে কাম কৰি আছে। এই সকলো সংগঠন একত্ৰিত হৈ ঐক্যবদ্ধ হ'ব পাৰিলেহে আমি এই যুঁজত এক শক্তিশালী ৰূপত উপনীত হ'ব পাৰিম। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত ৰাজু ফুকনে কয় যে নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজি উঠিছে যে তেওঁৰ ভৱিষ্যত ৰাজনৈতিক জীৱন সুৰক্ষিত নহয়। সেইবাবে নতুন ৰাজনৈতিক দল গঠন হোৱা দিনৰ পৰা তেওঁ কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে। অগপদলে অসমীয়া ৰাইজক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰা বুলি মন্তব্য কৰি ৰাজু ফুকনে কয় যে অগপৰ সাংসদে কাৰ সপক্ষে ভোটদান কৰি অসমীয়া জাতিক প্ৰতাৰণা কৰিলে, যাৰ বাবে অসমৰ ৰাইজে এক বিকল্প আঞ্চলিক ৰাজনৈতিক শক্তি বিচাৰিলে। উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক কমিটি শনিবাৰে চৰাইদেউ জিলাত গঠন কৰা হয়। 53জনীয়া সদস্যৰ এখন শক্তিশালী আহ্বায়ক কমিটি গঠন কৰা হয় বুলি জানিবলৈ দিয়ে ৰাজু ফুকনে।